কোন এই গোবিন বিঘ্নেশ সুনীল হানিফ জয়নাল কিরণ ধর্মেন্দ্র বিটুৱেই বা কোন মুখ্যমন্ত্ৰী ডিজিপি কেৰেপ নকৰাৰ সাহস ক'ৰ পৰা পাইছে এওঁলোকে আমি নাম উল্লেখ কৰা এই সকলৰ নেতৃত্বতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠিছে কয়লাৰ অবৈধ খনন বহিৰাজ্যলৈ প্ৰতিদিনেই সৰবৰাহ হৈছে অবৈধ কয়লা মুখ্যমন্ত্ৰী কিংবা আৰক্ষী সঞ্চালক প্ৰধান কাকোৱে কেৰেপ নকৰে এই সকল কয়লা মাফিয়াই উমৰাংচুৰ হুকাবহ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ৰেড হল মাইনিং বন্ধ কৰাৰ কথা কৈছে বাৰম্বাৰ ৰেড হল মাইনিংৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত মাৰ্ঘেৰিটা উমৰাংচুত চলিছিল আৰক্ষীৰ অতৰ্কিত অভিযান কিন্তু ইমানৰ পিছতো অসমত দিনে নিশাই চলিছে কয়লাৰ অবৈধ খনন মাৰ্ঘেৰিটা লিডু কাৰ্বি পাহাৰত অব্যাহত অবৈধ ৰেড হল মাইনিং আমি এই সন্দৰ্ভত ইতিমধ্যে সম্প্ৰচাৰ কৰিছো কেইবাখনো প্ৰতিবেদন দেখুৱাইছো কেনেদৰে আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতেই অবৈধ কয়লা খনিত ব্যাপক হাৰত চলিছে ৰেড হল মাইনিং মাৰ্ঘেৰিটা লিডু লেখাপানী কাৰ্বি পাহাৰ ক'ত চলা নাই ৰেড হল মাইনিং কাৰ্বি আংলঙৰ কেইবাটাও স্থানত এতিয়াও দিনে নিশাই অবৈধভাৱে চলিছে কলা হীৰাৰ খনন কাৰ্য কিন্তু প্ৰশ্ন উঠিছে দিনে নিশাই কেনেদৰে ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় কয়লা বৰঘৰৰ কোনো বৰবৰীয়াও জড়িত নেকি কলা হীৰাৰ কলা বেহাত কয়লা মাফিয়াৰ হাতৰ মুঠিত নেকি দিছপুৰৰ কোনো বৰবৰীয়া মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিকো কেৰেপ নকৰি কয়লাৰ খনন সৰবৰাহ চলি থকা ঘটনাৰ বাবে উঠিছে এনেবোৰ প্ৰশ্ন জনতাক দেখুৱাবলৈকে আছিল নেকি চৰকাৰৰ সেই কঠোৰ স্থিতি উঠিছে এনে অনেক প্ৰশ্নৰ কিয়নো বৰ্তমানেও নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰেই ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ হৈ আছে কয়লা এনে কথাত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ'ব কয়লা খননৰ পৰা কয়লা সৰবৰাহলৈ জড়িত নেকি দিছপুৰৰ কোনো ৰজা মহাৰজা উমৰাংচুৰ অবৈধ কয়লা খনিত সংঘটিত ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই এই ঘটনাৰ তদন্তৰ বাবে চৰকাৰে ঘোষণা কৰিছে ন্যায়িক তদন্ত কিন্তু তাৰ পিছতো ৰাজ্যৰ বিভিন্ন ঠাইত কেনেকৈ মুক্তভাৱে চলিছে ৰেড হল মাইনিং এই সন্দৰ্ভত আমাৰ হাতত বহু বিস্ফোৰক তথ্য কাৰ কাৰ নিৰ্দেশত সৰবৰাহ হয় কয়লা কোনে মেনেজ কৰে বন বিভাগ আৰক্ষী প্ৰশাসন যন্ত্ৰক আৰু কোন কোন বৰবৰীয়া প্ৰত্যক্ষভাৱে জড়িত কয়লা সৰবৰাহৰ সৈতে এই সকলো তথ্য আমি ৰাজহুৱা কৰিম পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।